6 মাৰ্চৰ ভিতৰত কংগ্ৰেছে ঘোষণা কৰিব প্ৰথমখন তালিকা। আজি প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচনী কমিটিৰ গুৰুত্বপূৰ্ণ বৈঠক। কাইলৈ দিল্লীত অনুষ্ঠিত হ'ব স্ক্ৰিনিং কমিটিৰ আন এখন বৈঠক। স্ক্ৰিনিং কমিটিৰ বৈঠক প্ৰস্তুত হ'ব প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থী তালিকা। গুৱাহাটীত সংবাদমেল যোগে তালিকা ঘোষণা কৰিব কংগ্ৰেছে। এবাৰ দিল্লীৰ পৰা প্ৰকাশ নহয় কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা। এবাৰ অসমতে প্ৰস্তুত কৰা হ'ব এই তালিকাখন আৰু 6 মাৰ্চৰ ভিতৰত কংগ্ৰেছে ঘোষণা কৰিব প্ৰথমখন তেওঁলোকৰ প্ৰাৰ্থী তালিকা। প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচনী কমিটিৰ গুৰুত্বপূৰ্ণ বৈঠক আজি অনুষ্ঠিত হ'ব আৰু কাইলৈ দিল্লীত অনুষ্ঠিত হ'ব স্ক্ৰিনিং কমিটিৰ বৈঠক। স্ক্ৰিনিং কমিটিৰ বৈঠকতে প্ৰস্তুত হ'ব প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থী তালিকা আৰু গুৱাহাটীত সংবাদমেল যোগে তালিকাখন ঘোষণা কৰিব কংগ্ৰেছে। এইবাৰ দিল্লীৰ পৰা প্ৰকাশ নহয় কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা। প্ৰথমবাৰৰ বাবে অসমত সফলভাৱে সম্পন্ন হ'ল বিদ্যুৎ চালিত ৰেলৰ পৰীক্ষণ। বঙাইগাঁৱৰ পৰা ৰঙিয়ালৈ এখন বিশেষ বিদ্যুৎ চালিত ৰেলৰ পৰীক্ষণ কৰা হৈছে। ৰেলৱে সুৰক্ষা আয়ুক্ত মহম্মদ লতিফ খানৰ তত্বাৱধানত বিদ্যুৎ চালিত ৰেলৰ পৰীক্ষণ কৰা হয়। ৰেলৱে সুৰক্ষা আয়ুক্তৰ প্ৰতিবেদনৰ পিছতে অসমত বিদ্যুৎ চালিত ৰেল চলোৱা হ'ব। উল্লেখযোগ্য যে শ্ৰীৰামপুৰৰ পৰা কামাখ্যা ষ্টেচনলৈকে বিদ্যুৎ চালিত ৰেল চলোৱাৰ বাবে ইতিমধ্যে ৰেলপথ বৈদ্যুতিকৰণৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে। ইয়াৰ পিছত পৰৱৰ্তী সময়ত সমগ্ৰ অসমতে ৰেলপথসমূহ বৈদ্যুতিকৰণ কৰা হ'ব। উদালগুৰিত অব্যাহত আছে হাতী মানুহৰ সংঘাত। উদালগুৰি ভাৰত ভূটান সীমান্তত বহুকেইখন গাঁৱত বন্যহস্তীয়ে উপদ্ৰৱ চলাই আহিছে। ভূটানৰ পাহাৰৰ পৰা নামি অহা হাতীৰ জাকে উদালগুৰিৰ ৯ খাছ বস্তিৰ দুটাকৈ বাসগৃহ ভাঙি তহিলং কৰে। অঞ্চলটো দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে বন্যহস্তীৰ উপদ্ৰৱ, যাক লৈ এতিয়া অঞ্চলবাসী শংকিত হৈ পৰিছে। কাণসাৰ নাই বিয়াগুম বন বিভাগৰ। আঢ়ৈটা বজাত আহিছে হাতী, পিছত গম পাই পেলাই আমি চুলি পুলি ওলাই পলাইছোঁ। পিছত আৰু মালিকে পিছত কিবা পলাই গ'ল। পিছত আমি যেনে তেনে সৰু ল'ৰাটোক লৈ পেলাই পলাই গ'লোঁ। দুটা ল'ৰা আছিল, কষ্ট মষ্টকৈ ডাঙৰ ডংগুটো কিবাটো ডংটো ভাঙা আছিল, দলংটো যেনে তেনে পাৰ হ'লোঁ আৰু আমি সন্ধিয়া। 3টা ঘৰ শেষ হৈ তাৰোপৰি পৰিয়ালৰ এতিয়া মানে কোনো অৱস্থাই নোহোৱা হৈ গ'ল তেওঁলোকৰ। গতিকে বিভাগীয় কৰ্তৃপক্ষ যিটো আছে আমাৰ বন বিভাগ, তেওঁলোকে আজিলৈকে মানে চকু মুলিয়ে নাচালে। ফৰেষ্টাৰ নাহে ইয়াত, ফৰেষ্টাৰ কেতিয়াও নাহে। তেওঁলোকক ফোন কৰিলে তেওঁলোকে চুইচ অফ, মোবাইলত ফোন কৰিলেও চুইচ অফ। তেওঁলোকে কয় বোলে যদি খবৰ লৈ আমাক জনাব হাতী আহিলে, কিন্তু তেওঁলোক নাহে। 20 ফেব্ৰুৱাৰী নিশা ঢেকিয়াজুলিৰ কলাইগাঁও বালিগাঁৱত সংঘটিত হোৱা নৃশংস হত্যাকাণ্ডত জড়িত দুৰ্বৃত্তক কৰায়ত্ব কৰি ফাঁচীৰ দাবী ৰাভা শিল্পী সমাজৰ। ৰাভা শিল্পী সমাজৰ তৰুণ চন্দ্ৰ ৰাভাই বালিগাঁৱৰ ঘটনাটোক জঘন্য কাণ্ড আখ্যা দি উক্ত ঘটনাৰ উচিত তদন্তৰ দিহা কৰিবলৈ ৰাজ্যৰ গৃহ বিভাগৰ দায়িত্ব থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক দাবী জনায়। অসমৰ জাতীয় সংগঠনসমূহকো এই ক্ষেত্ৰত মাত মাতিবলৈ আহ্বান জনায় ৰাভা শিল্পী সমাজে। ঢেকিয়াজুলি বালিগাঁৱৰ যিটো ঘটনা, মানে গোটেই মানৱ জাতিটোক লজ্জানত কৰা ঘটনা, এই ঘটনাত আমি ৰাভা শিল্পী সমাজে গৰিহণা দিছোঁ আৰু গৃহ বিভাগৰ দায়িত্ব থকা অসমৰ মুখ্যমন্ত্ৰী তথা প্ৰশাসনে অতি সোনকালে দোষীক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ কাৰণে আমি ৰাভা শিল্পী সমাজ তথা ৰাভা আঠেকমু চামজাৰ পৰা আমি টানি অনুৰোধ জনাইছোঁ। কাৰণ আজি 11 দিন পাৰ হৈ গ'ল। 11 দিন পাৰ হৈ যোৱাৰ পিছত ইমান এটা ডাঙৰ ঘটনাত দোষীসকলক এতিয়াও কৰায়ত্ব কৰিব নোৱাৰাটো আমি ভাবোঁ যে সেইটো এটা প্ৰশাসনৰ এটা দুৰ্বলতা বুলি ভাবোঁ। যাতে সেইটো মানে আমাক প্ৰমাণ কৰি দেখুৱাব লাগে, অতি সোনকালে তেওঁলোকক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক। বিজেপিক পৰাভূত কৰিবলৈ প্ৰয়োজনীয় নিজে নিৰ্বাচন নেখেলাৰ ঘোষণা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ। মিত্ৰদল অসম জাতীয় পৰিষদৰ স্থিতিৰ বিপৰীতে গৈ বিজেপি বিৰোধী দলসমূহলৈ চিকিৎসালয়ৰ পৰাই চিঠি লিখি আহ্বান জনাইছে অখিল গগৈয়ে। নিৰ্বাচনত বিজেপিক পৰাস্ত কৰিবলৈ সকলো বিজেপি বিৰোধী শক্তি একগোট হোৱাৰ আহ্বান। বিজেপিৰ লগতে এআইইউডিএফকো সাম্প্ৰদায়িক দল আখ্যা দি এআইইউডিএফৰ বিৰুদ্ধে অখিল গগৈৰ মন্তব্য। এআইইউডিএফ নাথাকিলে কংগ্ৰেছ নেতৃত্বত মহাজোঁটত চামিল হ'বলৈ আগ্ৰহ প্ৰকাশ অখিল গগৈৰ। উল্লেখযোগ্য যে এজেপিৰ সৈতে মিত্ৰতা কৰি নিৰ্বাচনত নমাৰ ঘোষণা কৰিছিল ৰাইজৰ দলে। কংগ্ৰেছ এআইইউডিএফ আৰু বিজেপিৰ সৈতে কোনো পৰিস্থিতিতেই মিত্ৰতা সম্ভৱ নহয় বুলি এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে স্পষ্ট কৰি থৈছে। ইয়াৰ পিছতো এআইইউডিএফ নাথাকিলে মহাজোঁটত চামিল হোৱাৰ অখিল গগৈৰ আহ্বানে এজেপি আৰু ৰাইজৰ দলৰ মাজত মতভেদ স্পষ্ট কৰি তুলিছে। এই দূৰত্বই দল দুটাক আগন্তুক নিৰ্বাচনত বিপদত পেলোৱাটো খাটাং।
অসমত বিজেপিৰ বিৰুদ্ধে এজন বিৰোধী প্ৰাৰ্থী দিয়ক। বিৰোধী পক্ষই বিজেপিক পৰাভূত কৰাৰ বাবে ঐক্যবদ্ধ আৰু ফলপ্ৰসূ সিদ্ধান্ত ল'ব পৰা নাই। প্ৰয়োজন হ'লে মই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰোঁ। সচেতনভাৱে মই এটা ৰাজনৈতিক দলক ইয়াৰ পৰা আঁতৰাই ৰাখিছোঁ। সেই দলটো হ'ল AAYDF। সাম্প্ৰদায়িক ফেচিষ্ট দল বিজেপিক বিৰোধিতা কৰিবলৈ অন্য এটা সাম্প্ৰদায়িক আৰু মৌলবাদী ধ্যান ধাৰণা দলক আমি লগত লোৱাটো কামনা নকৰোঁ। এই দলক লগত ল'লে আমি নৈতিকভাৱে, মতাদৰ্শগতভাৱে আৰু ৰাজনৈতিকভাৱে দুৰ্বল হৈ পৰিম। কিন্তু কংগ্ৰেছ দলে তেওঁলোকক পুনৰ জীৱন দিলে। এয়া অসমৰ সমাজ জীৱনৰ কাৰণে বেয়া খবৰ। অজিত কুমাৰ ভূঞা আটাইকে বিজেপিক পৰাভূত কৰাৰ বাবে এটা কাৰ্যকৰী পথ খুলিবলৈ অনুৰোধ জনাইছিলোঁ। এতিয়া দেশৰ আটাইতকৈ ডাঙৰ বিপদ সাম্প্ৰদায়িক ফেচিবাদ। দেশবাসী আটাইতকৈ ডাঙৰ শত্ৰু বিজেপি RSS। এই সাম্প্ৰদায়িক ফেচিবাদৰ লগত যুঁজ হৈ আছে দেশৰ সম্পদ বিক্ৰীৰ প্ৰশ্নটো। সকলো ৰাজনৈতিক দল একলগ হৈ বিজেপি মিত্ৰজোঁটক পৰাভূত কৰাটো দেশৰ প্ৰেমিক জাতীয় দায়িত্ব বুলি সোঁৱৰাই দিয়াৰ প্ৰয়োজন নিশ্চয় সন্মানীয় বিৰোধী নেতৃবৰ্গক নাই। মই অসম জাতীয় পৰিষদ, কংগ্ৰেছ, CPI, CPIM, CPIML, ৰাইজৰ দল, আঞ্চলিক গণমৰ্চা সকলোকে পুনৰ অনুৰোধ জনাইছোঁ বিজেপিক পৰাভূত কৰাৰ ক্ষেত্ৰত সঠিক ৰণকৌশল গ্ৰহণ। চৰকাৰী নলা বেদখলেৰে জাগিৰোডৰ দৈয়াং বেলগুৰি গাঁৱত একাংশই খান্দিছে বৃহৎ পুখুৰী। বাৰিষা হ'লে এই নলাটোৰে ওলাই যায় পানী, কিন্তু এই নলাটো বন্ধ কৰি দিয়াৰ ফলত বৃহত্তৰ অঞ্চলটোৰ কৃষি পথাৰ বানত বুৰ যোৱাটো নিশ্চিত হৈ পৰিছে। এই বিষয়ে মৰিগাঁও জিলা উপায়ুক্তক লিখিত আবেদন দাখিল কৰিছে যদিও এই পৰ্যন্ত গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা। খেতি কৰিব নোৱাৰে। প্ৰথম কথা পুখুৰীখিনি তেওঁলোকে খান্দিছে। এই অঞ্চলৰ পুখুৰী খন্দাৰ পিছত পানীটো ওলাই যাব নোৱাৰে, গোটেই পানীটো ব্লক হৈ থাকে। গোটেই এইখিনি অঞ্চলৰ আপোনাৰ পানীটো ওলাই যাব নোৱাৰে, খেতি হ'ব নোৱাৰে। প্ৰথম সমস্যা সেইটো। আৰু এটা কথা, এই জান এটা আমাৰ আছে পূবৰ পাৰৰ পৰা, সেই জানটো গোটেইটো ব্লক কৰিছে। জানটো ব্লক কৰাৰ কাৰণে আমি যথেষ্ট পানীৰ অসুবিধা হৈছে। কেনেকুৱা ধৰণৰ অসুবিধা হৈছে? জানটো ব্লক অসুবিধা মানে পানীটো ওলাই যাব নোৱাৰে, পানীটো সম্পূৰ্ণ ব্লক হৈ থাকে। সেই পানীটো ওলাই যাব নোৱাৰাৰ কাৰণে খেতি কৰিব নোৱাৰোঁ আমি। এই ক্ষেত্ৰত বন বিভাগ বা মিন বিভাগ কোনো একশ্যন লোৱা নাই তেওঁলোকে। নগাঁও জিলাৰ 7টা বিধানসভা সমষ্টিৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ সমষ্টি হৈছে গুৰুজনাৰ পবিত্ৰ জন্মস্থান 84 নং বটদ্ৰৱা বিধানসভা সমষ্টি। সমষ্টিটোৰ এইবাৰ প্ৰথম পৰ্যায় অৰ্থাৎ 27 মাৰ্চত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনত ভোটাৰ ৰাইজে কাক নিৰ্বাচিত কৰিব? যোৱা 5টা বছৰ বিজেপি দখলত থকা বটদ্ৰৱা পুনৰ বিজেপি নিজৰ দখললৈ আনিব নে আন কোনো ৰাজনৈতিক দলৰ হাতলৈ যাব? সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী আঙ্গুলতা ডেকাই লাভ কৰিছিল 46,343টা ভোট। কিন্তু এইবাৰ কংগ্ৰেছ আৰু AIDFৰ মহাজোঁটে বিজেপিৰ ক্ষেত্ৰত প্ৰভাৱ পেলোৱাৰ সন্দেহ আছে। ইয়াৰ উপৰিও নৱগঠিত অসম জাতীয় পৰিষদেও বিজেপিত যে কিছু খহনীয়াৰ সৃষ্টি কৰিব সেয়া লক্ষণীয়। সমষ্টিটোত বিজেপি চৰকাৰৰ দিনত যথেষ্ট উন্নয়নৰ লগতে চৰকাৰী আঁচনিৰ জৰিয়তে ৰাইজ উপকৃত হোৱা বুলি একাংশই মত প্ৰকাশ কৰিছে যদিও আন একাংশই সমষ্টিটোত কোনো উন্নয়নেই হোৱা নাই বুলি মন্তব্য কৰে। বিশেষকৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ দামে জুৰুলা কৰা সৰ্বসাধাৰণে বিচাৰিছে পৰিৱৰ্তন। আমাৰ বটদ্ৰৱা সমষ্টিত আমি এনেকুৱা প্ৰতিনিধি বিচাৰিছোঁ যিজনে সমাজখনত বিভেদ সৃষ্টি নকৰে, সমাজখন একতাৰে, হিন্দু মুছলিম একতাৰে আগবঢ়াই নিব পাৰে আৰু প্ৰত্যেক ঘৰ মানুহৰ যাতে উন্নতি সাধন হয়, আমি তেনেকুৱা এখন চৰকাৰ বিচাৰিছোঁ আৰু আশা কৰিছোঁ এইবছৰ আঞ্চলিকতাবাদী চৰকাৰ এখন হ'ব বুলি ৰাইজে অনুভৱ কৰিছে। কাম কৰা প্ৰতিনিধি আগত যেনেকৈ ৰাস্তা পদূলিত কোনোফালে যাব নোৱাৰোঁ, বৃহৎ যেনিয়ে তেনিয়ে গাঁত, এতিয়া বৰ্তমান এইখন চৰকাৰে বহুত ৰাস্তা পদূলি উন্নয়ন কৰিছে। আগত আমাৰ শিমলু তলৰ পৰা জাজৰিলৈ যাব নোৱাৰোঁ, আমি যেনে শিমলু তলৰ পৰা দলং ঘাটলৈ যাব নোৱাৰোঁ, ৰাস্তা পদূলি অসুবিধা। আৰু কোৱাবাহী চকলাঘাট চাৰিআলিৰ পৰা আমি বেবেজীয়ালৈ যাব নোৱাৰোঁ, ৰাস্তা পদূলি অসুবিধা। এতিয়া কেওফালে ৰাস্তা পদূলি আমাৰ ভাল হৈছে। গতিকে আমি সেইকাৰণে আকৌ যোন চৰকাৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দুৰৱস্থা। দমে পচিছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনস্থ বাগুৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ৰ চৰকাৰী সামগ্ৰী। কাজিৰঙাৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি থকা কাৰ্যালয়টোত 5জনকৈ কৰ্মচাৰী নিয়োজিত হৈ আছে যদিও কাৰ্যালয়টোলৈ নাহে সকলো কৰ্মচাৰী। কাৰ্বি আংলং জিলাৰ বাগুৰি অঞ্চলৰ প্ৰায় 10খনকৈ গাঁৱত পানী যোগান আঁচনিৰ আৰু অনাময় আঁচনিৰ সামগ্ৰী কাৰ্যালয়টোৰ ভিতৰতে নষ্ট হৈ পৰিছে। পানীৰ পাইপ, শৌচালয়ৰ বিভিন্ন সামগ্ৰী নষ্ট হোৱাৰ লগতে বহু সামগ্ৰী কাৰ্যালয়টোৰ পৰা চুৰি হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। কাণ সাৰ নাই বিয়াগুম জনস্বাস্থ্য কাৰিকৰী বিভাগৰ।
বস্ত্ৰনগৰী শুৱালকুছিৰ এখন বিবাহক লৈ চৰ্চা 10 বছৰীয়া প্ৰেমৰ পিছত বিবাহ পাশত আবদ্ধ হ'ল জুনিল আৰু শিল্পা কন্যা শিল্পাক গাড়ীত নহয় নিজৰ ৰয়েল এনফিল্ডত ঘৰলৈ আনিলে দৰা জুনিলে এখন বিশেষ বিয়া বস্ত্ৰনগৰী শুৱালকুছিৰ 10 বছৰীয়া প্ৰেমৰ পিছত আবদ্ধ হ'ল বিবাহ পাশত দুলাবাৰ গাড়ীত নহয় নিজৰ ৰয়েল এনফিল্ডত কইনা আনিলে ঘৰলৈ দৰাই দৃশ্য শুৱালকুছি শুৱালকুছিৰ এখন বিশেষ চৰ্চিত বিয়া যিখন বিয়া ইতিমধ্যেই কোনো ধৰণৰ গাড়ী বা দোলা নহয় এবাৰ দৰাই কইনা আনিলে নিজৰ ৰয়েল এনফিল্ডত আৰু নিজৰ বন্ধুবৰ্গৰ সৈতে এনেদৰে কইনা আনিলে দৰাই এই বিবাহক লৈ বিশেষ উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয় শুৱালকুছিবাসী পৰৱৰ্তী খবৰ কংগ্ৰেছৰ মিটিঙত অসমীয়া মানুহৰ সংখ্যা তেনেই কম মানুহ দেখিলে গম পায় কোন মানুহ আছে দাড়ি থকা আৰু টুপি পিঠা মানুহ বাংলাদেশৰ মূলৰ মানুহ আহিছে কংগ্ৰেছৰ মিটিঙলৈ এআইইউডিএফ কংগ্ৰেছ একেই দল অসমৰ ভোট অবিহনে কোনেও জিকিব নোৱাৰে নতুন ৰাজনৈতিক দলবোৰ আত্মসহায়ক গোটৰ দৰে এই দলে বিজেপিৰ একো ক্ষতি কৰিব নোৱাৰে বিপিএফে খুব বেছি দুখন আসন পাব পাৰে এই মন্তব্য কৰিছে মন্ত্ৰী পীয়ুষ হাজৰিকাই য'ত মিটিং কৰিব গৈছে অসমীয়া মানুহৰ যোগদান একেবাৰেই কম গতিকে অসমীয়াই যদি ভোট নিদিয়ে অসমত কোনোৱে চৰকাৰ বনাব নোৱাৰে সেই কথা দিনৰ পোহৰৰে সত্য মই মোৰ সমষ্টিৰ এখন যোৱা পৰহি মিটিং দেখিছোঁ তাত 1200 মানুহৰ 800 মানুহ বা 900 মানুহ তেওঁলোক কোন দাড়ি থকা আৰু টুপি পিন্ধা সকলোখিনিয়ে বাংলাদেশীয় মূলৰ মুছলমান মানুহ এআইইউডিএফ আৰু কংগ্ৰেছ দল একেই হৈ গ'ল আৰু বিজেপি দল এজিপি দলে কাক প্ৰতিনিধিত্ব কৰিছে অসমীয়া মানুহক অসমীয়া মানুহৰ ভোট নোপোৱাকৈ অসমত কোনোবা জিকিব পাৰিব বুলি মই নাভাবোঁ কেজৰিৱালৰতো ক'ৰবাত কিবা আছে বুলি মই নাভাবোঁ বসন্তৰ কুলিটো বহাগ মাহত আহে নিৰ্বাচনৰ সময়ত এনেকৈ পৰিভ্ৰমী চৰাই আহিব কিন্তু এনেকৈ আহিব এনেকৈ গুচি যাব বহুত দিনৰ আগৰ পৰা কৈছোঁ নতুন নতুন যিবিলাক দল হৈছে এইবিলাক হৈছে আত্মসহায়ক গোট 10জনহে লাগে চেল্ফ হেল্প গ্ৰুপ এটা গঠন কৰিবলৈ 10জন ব্যক্তি লাগে এই দলবিলাকো 10জন 20জন লৈয়ে হোৱা একোটা দল ডিব্ৰুগড় দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা ডিব্ৰুগড় বকপৰা বাইপাছ চাৰিআলিত এক পথ দুৰ্ঘটনা সংঘটিত হয় ফৰ্ড আৰু এখন মাৰুতি বাহনৰ মাজত মুখামুখি সংঘৰ্ষ য'ত তাতে নিহত হৈছে এজন লোক সংকটজনক অৱস্থাত এগৰাকী মহিলাক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে আহত মহিলাগৰাকীক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ডিব্ৰুগড় লাহোৱালতো ভয়ংকৰ পথ দুৰ্ঘটনা তেলিয়াপট্টিত চেঁচা দলঙৰ ৰেলিং ভাঙি নদীত সোমাল ডাম্পাৰ আঘাতপ্ৰাপ্ত হৈছে ডাম্পাৰ চালক আৰু ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ডিব্ৰুগড়ত পৃথকে পৃথকে সংঘটিত হৈছে দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা য'ত ইতিমধ্যে এগৰাকী ব্যক্তি নিহত হৈছে ফৰ্ড আৰু এখন মাৰুতি বাহনৰ মাজত এই মুখামুখি সংঘৰ্ষত চিতাতে নিহত হৈছে এজন লোক আৰু সংকটজনক অৱস্থাত এগৰাকী মহিলাক উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আনহাতে ডিব্ৰুগড় লাহোৱালতো আন এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে য'ত তেলিয়াপট্টিত চেঁচা দলঙৰ ৰেলিং ভাঙি নদীত সোমাল ডাম্পাৰ আঘাতপ্ৰাপ্ত ডাম্পাৰ চালকক চিকিৎসালয়ত ভৰ্তি
স্পেকট্ৰাম নিলামত ৰিলায়েন্স জিঅ' ইনফকম লিমিটেডে লাভ কৰিছে 818 আৰু 2300 মেগাহাৰ্টজ স্পেকট্ৰাম। ইয়াৰ জৰিয়তে 55% বৃদ্ধিৰ 1717 মেগাহাৰ্টজলৈ বৃদ্ধি পাইছে ৰিলায়েন্স জিঅ'। ইনফকম লিমিটেডৰ স্পেকট্ৰাম ফুটপ্ৰিণ্ট 5G প্ৰযুক্তিৰ বাবে ব্যৱহাৰ হ'বলগীয়া স্পেকট্ৰাম লাভ কৰিছে কোম্পানীটোৱে। মুঠ 57,123 কোটি টকাৰ স্পেকট্ৰাম লৈছে ৰিলায়েন্স জিঅ' ইনফকম লিমিটেডে। লগতে দেশৰ 22টা চাৰ্কলত স্পেকট্ৰামৰ ব্যৱহাৰৰ অধিকাৰো লাভ কৰিছে ৰিলায়েন্স জিঅ' ইনফকম লিমিটেডে। কেন্দ্ৰীয় চৰকাৰ টেলিকম বিভাগটোৱে আয়োজন কৰিছিল এই নিলাম। লখিমপুৰৰ পিছত তেজপুৰত নিৰ্বাচনী ৰণদংকা বজালে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে। তেজপুৰত বিশাল জনসভা সম্বোধন কৰি প্ৰিয়ংকাই ঘোষণা কৰিলে কংগ্ৰেছৰ 5টা গেৰাণ্টি। নিৰ্বাচনৰ প্ৰাকখনত কংগ্ৰেছে ঘোষণা কৰা গেৰাণ্টিকেইটা হৈছে নাগৰিকত্ব সংশোধনী আইন বাতিল, 5 লাখ চৰকাৰী চাকৰি প্ৰদান, চাহ শ্ৰমিকৰ দৈনিক মজুৰি 365 টকালৈ বৃদ্ধি, মাহিলী 200 ইউনিটলৈ বিজুলী আৰু অসমৰ গৃহিণীক মাহিলী দিব 2000 টকাকৈ। জনসভাত কংগ্ৰেছৰ 5টা গেৰাণ্টি ঘোষণা কৰি বিজেপিক তুলা দিয়ে প্ৰিয়ংকা গান্ধীয়ে। ইফালে বিশাল জনসভা সামৰি স্থানীয় চাহ শ্ৰমিকৰ ঘৰত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে। 5টা কংগ্ৰেছৰ গেৰাণ্টি। মহাভৈৰৱ মন্দিৰত পুৱা ভকতেও পূজা অৰ্চনা আগবঢ়ায় আৰু তাৰপিছতেই তেওঁ স্থানীয় যিসকল চাহ শ্ৰমিক আছে তেওঁলোকৰ সৈতে মত বিনিময় কৰে আৰু এখন বিশাল জনসভা সম্বোধন কৰে। 2টা দিনৰ কাৰ্যসূচী সামৰি ইতিমধ্যে দিল্লীলৈ উৰা মাৰিলে প্ৰিয়ংকা গান্ধীয়ে। কিন্তু কালিৰ দিনটো কাৰ্যসূচী আমি দেখুৱাইছোঁ। তেজপুৰত উপস্থিত হোৱাৰ পিছতেই তেওঁ তেজপুৰত নিৰ্বাচনী ৰণদংকা বজায়, বিশাল জনসভা সম্বোধন কৰে আৰু কংগ্ৰেছৰ 5টা গেৰাণ্টিৰ বিষয়ে নিৰ্বাচনী প্ৰচাৰ সভা তেওঁ ব্যক্ত কৰে। हमें कायम रहना पड़ेगा और एक वादे की तरह नहीं, उसको एक तरह से गारंटी करना पड़ेगा, क्योंकि जो स्थिति है वो ठीक नहीं है और सुनवाई भी नहीं है। हर चीज़, पेट्रोल, डीजल, गैस के सिलेंडर, हर चीज़ के दाम बढ़ रहे हैं और वो सिर्फ इनके लिए तो बहुत बड़ी आपत्ति है, लेकिन जैसे आप हैं, आपके लिए भी आपत्ति है, सबके लिए है। तो मतलब अब समय आ गया है कि एक ऐसी सरकार आए जो जनता की समस्याओं को समझे और उनको सुलझाने की पूरी तरह से कोशिश करे दिल से। क्योंकि बगान में भी महिलाओं ने मुझे कहा, सब नेता आते हैं, हर समय बड़े बड़े वादे करते हैं, शायद उनको बहुत उम्मीद भी थी इस सरकार से, क्योंकि उन्होंने मुझे बताया कि शुरू में पैसे मिलते थे अकाउंट पे, शुरू में एक आध गैस सिलेंडर मिल गया। अब वही गैस सिलेंडर अंदर यहाँ पे भी, यहीं इनकी रसोई में भी खाली पड़ा है। 800-900 रुपये किसके पास है कि गैस सिलेंडर भरवाए? तो मतलब उम्मीदें थी, उम्मीदों को नकारा गया है, बड़े बड़े वादे किए गए हैं, वादों पर अमल नहीं हुए हैं और स्थिति ये है कि देश में गरीबी बढ़ रही है। जो सरकार के जो बड़े बड़े उद्योगपति मित्र, उनको सब कुछ मिल रहा है, एयरपोर्ट खरीद रहे हैं, आपका गुवाहाटी एयरपोर्ट भी खरीद लिया है। तो बड़ी बड़ी चीज़ें उनकी उपलब्धियां हो रही हैं, उनको सुविधा मिल रही है और जिनको मिलनी चाहिए उनको नहीं मिल रही है। तो ये